শ্ৰদ্ধাৰ মোৰ ইউটিউবৰ সকলো দৰ্শক আজি এটা বিশেষ কথাৰ বাবে ভিডিঅটো বনালো যে কিছুমান ভিডিঅ এনেকুৱা আছে যিবিলাকত আজিকালি ইউটিউবে এটা নতুনকৈ সিস্টেম লঞ্চ কৰিছে যে ভিডিঅবিলাকত ভাষাটো অটোমেটিক্যালি ইংৰাজী হৈ যায় বহুতে হয়তো মোৰ যিবোৰ ভিডিঅ সেই ভিডিঅবোৰত ভাষাবোৰ হয়তো ইংৰাজীত পাইছে আৰু হয়তো সাগে আচৰিত হৈছে যে কেনেকৈনো খলনি হল আসলতে এটো ইউটিউবে অটোমেটিক্যালি কিছুমান সেটিং অন কৰি দিয়ে যাৰ ফলত এই ভাষাবোৰ ইংৰাজীত হৈ যায় আৰু যেটো মোৰ ফালৰ পৰা মই ইতিমধ্যে সেটিংটো বন্ধ কৰি দিছো আৰু আপোনালোকেও যদি আপোনালোকৰ ভিডিঅবোৰত ইংৰাজীত ভাষাবোৰ আহিছে তেতিয়া হলে আপোনালোকৰ ভিডিঅটো চলি থকা অৱস্থাত এটা ওপৰত স্ক্ৰিনত টাচ কৰিলে যেটো আমাৰ সেটিং অপচন আহে সেটিংত যদি আমি ক্লিক কৰো তাতে সেটিংত ক্লিক কৰা পাছত তাতে এটা অডিও বুলি অপচন আহিব আৰু সেই অডিওটোত ক্লিক কৰি দিলে তাতে আইদাৰ ইংলিশ অপচনটো থাকে আৰু নতুবা অসমীয়া ভাষাটোত অসমীয়া বুলি নাথাকি বাংলা অৰিজিনাল বুলি থাকে গতিকে বাংলা অৰিজিনালটো যদি আমি সুই দিও তেতিয়া হলে সেই ভাষাটো সম্পূৰ্ণভাৱে ইংৰাজীৰ পৰা অসমীয়ালৈ কনভাৰ্ট হ'ব বা আমি অসমীয়াত শুনিবলৈ পাম গতিকে আপোনালোকৰ যিসকলৰ এই ভিডিঅবোৰ ইংৰাজীত হৈ আছে তেওঁলোকে এই অপচনটো স্ক্ৰিনত গৈ পেলাই আপোনালোকে যেনেকৈ আমি যিবোৰৰ পৰা এটা ভিডিঅৰ কোৱালিটি চেঞ্জ কৰো তার 360 মেগাপিক্সেল হবনে 1000 মেগাপিক্সেল হবনে এইবোৰ আমি চেঞ্জ কৰো ঠিক তেনেকৈ আমি এই ভিডিঅবোৰটো সেটিংস অপচনটো যদি আমি যাও গৈ পেলাই আমি সেটিংত অডিও অপচনটো যদি ক্লিক কৰি দিও তেতিয়া হলে আমি বাংলা অৰিজিনালত ক্লিক কৰি দিলে আমাৰ ভাষাটো চেঞ্জ হৈ যাব গতিকে শ্ৰদ্ধাৰ মোৰ দৰ্শকবৃন্দ বা মোৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ অৰ্থে মই কৈছো যে আপোনালোকে তেনেকৈ সেটিংটো গৈ পেলাই সেই সেটিংসটো আপোনালোকে বাংলা অৰিজিনাল কৰি দিব আপোনালোকে ইংৰাজীটো খলনি আপোনালোকে অসমীয়াত আপোনালোকে ভাষাটো দেখিবলৈ পাব থ্যাংক ইউ